হেল্ল' তিতা কেৰেলা কি খবৰ? আৰু আজি আমি আহিছোঁ দীঘলী পুখুৰীৰ পাৰত আপোনালোকক দেখাবলৈ আৰু আমিও নিজে ঘূৰিবলৈ। আজি আচলতে বন্ধৰ সুযোগত স্কুল নাই, হলিডে মনাবৰ কাৰণে আমি দীঘলী পুখুৰী পাৰ্কত ফুৰিবলৈ আহিছোঁ। ব'লকচোন, দীঘলী পুখুৰী গুৱাহাটীৰ মাজত কিমান ভাল লাগে আমিও চাওঁ, আপোনালোককো উপভোগ কৰাওঁ। পুৰণিকলীয়া এজোপা গছ আছে ইয়াত, কিমান পুৰণা এই গছজোপাই তাৰ চিন, এজোপা আহঁত গছ। আৰু এই পুখুৰীটো দেখিছেনে? ইয়াৰ পৰা কি সুন্দৰ ছবি। আনিব লাগে ইয়াতে অকল মাছ ডক্টৰ ভূপেন হাজৰিকা, এয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। এয়া চোৱা, বিষ্ণুৰাম মেধি স্মৃতি। লাচিত বৰফুকনৰ এই স্মৃতি, য'ত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু লাচিত বৰফুকনে এনেকৈ নাৱেৰে গৈ পেলাই বাধা দিছিল। এই স্মৃতি বৰ সুন্দৰকৈ দীঘলী পুখুৰীৰ পাৰত ইয়াত সজাই থোৱা আছে। মনোমোহা দৃশ্য। আপোনালোকে মাজে মাজে গুৱাহাটীত যেতিয়া আহে এনেকৈ ফুৰিবলৈ আহিবচোন, কিমান সুন্দৰ ঠাই।